সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ উদ্যোগত সম্বোধন কৰা হয় এক সংবাদমেল। উক্ত দাবীত আমি মুখ্য উদ্দেশ্য আছিলে আমাৰ কৰ্মচাৰীসকলৰ নিৰাপত্তা, আনফালে আছিলে অসমৰ জনসাধাৰণে 24/7 যাতে গাড়ী কিনি পায়। আমি বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অনুনয় বিনয় কৰি আছিলোঁ, যিটো ছিংগুল চিফ্ট প্ৰথা অসমত নতুনকৈ চলাইছে, দিনত চলে ৰাতি নচলে গাড়ীসমূহ, এইসমূহক লৈ আমাৰ যথেষ্ট আপত্তি আছিল। বাৰম্বাৰ তেওঁলোকক অনুৰোধ কৰি আছিলোঁ, যাৰ কাৰণে যোৱা মাজুলীত এটা ডাঙৰ ভক্তিযোগৰ পৰিৱেশ হৈছিলে। আপোনালোকৰ সাংবাদিক বন্ধুসকলে জানিব, নিউজ ওলাইছে। গতিকে এই কথাখিনিক লৈ পেলাই আমি অভিষ্ট হৈ মেনেজমেণ্টক বাৰম্বাৰ কৰাৰ পিছত আলোচনা নকৰাৰ বাবে আমি একমাত্ৰ সকলো ৰাইজৰ দৃষ্টিগোচৰ কৰিবলৈ, যাতে কৰ্মচাৰীসকলৰ ভুল নাথাকে, গাড়ীখন কৰোঁতে দেৰি হোৱাত আমাৰ কৰ্মচাৰীসকলৰ যে ভুল নাথাকে, এই কথাখিনি জনাবৰ বাবে আমি কৰিবলগীয়া হয়। কিন্তু আমাৰো কৰিবলৈ ইচ্ছা নাই, আমি প্ৰতিবাদৰ বিশ্বাসী নহয়, আমি আলোচনাৰহে বিশ্বাসী। কিন্তু দুৰ্ভাগ্যৰ কথা, এই উজনি অসম কমিটিখনত 70ৰ পৰা 80জন মানুহ আছে। এই 70-80জন ব্যক্তিয়ে আমাৰ যিজন এসময়ত মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অভিভাৱক হিচাপে বিমল বৰা ডাঙৰীয়াক দায়িত্ব দিছিলে, তেখেতকো হয়তো কিবা ভুল কথা কয়, তেখেতকো মানে বেলেগ ৰাস্তা দেখুৱাই থৈছে। হয়তো আমি বিমল বৰা ডাঙৰীয়াকো অনুৰোধ জনাম, তেখেতে খুব ভালদৰে আমাৰ কথাখিনি শুনে, আমাৰ কথাখিনি আগুৱাই লৈ যায়। গতিকে তেখেতক অনুৰোধ জনাম, এই 3000 কৰ্মচাৰী স্বাৰ্থত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা যিটো পৰিৱেশ তেখেতে সৃষ্টি কৰিছে, তাত যাতে আমাৰ এই 3028 থকা যিখন ইউনিয়ন প্ৰায় 28ৰ ওপৰত আছে, সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা, তাত তেওঁলোকৰ লগত সহযোগ কৰক। আৰু এইখিনিতে এই যি 70-80জন ব্যক্তি আছে, মই তেখেতসকললৈ এটা অনুৰোধ জনাম, আহক আমি একেটা প্ৰতিষ্ঠানত থকা মানুহ হয়, আমাৰ দাবী একেখিনিয়ে, আমাৰ অভাৱ অভিযোগ একেখিনিয়ে। আহক আমি আপোনালোকে এই কথাখিনি পৰিহাৰ কৰি, নিজৰ ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি একেলগে কাম কৰোঁ। আহক, তেতিয়াহে আমি সকলোখিনি দাবী, সকলোখিনি আমাৰ প্ৰাপ্য আমি আদায় কৰিব পাৰিম। সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। তাত মই আমাৰ 1000মান কৰ্মচাৰী কৰ্মীয়ে সহযোগ কৰিছিলে। কিন্তু দুৰ্ভাগ্যজনক দুখ লাগিছে যে এটা সংবাদ প্ৰিণ্ট মিডিয়াত আমি দেখা পালোঁ, মৃত্যুঞ্জয় কৰ্মচাৰী উজনি আন্দোলনৰ পক্ষতাই উজনি অসমৰ 108 মৃত্যুঞ্জয় কৰ্মচাৰী কাম কৰি আছোঁ। আমি উজনি অসমৰ পৰা এই সংবাদটো কিয় আহিলে তাৰ পৰা আমি গৰিহণা দিছোঁ, লগতে আমি দুখ প্ৰকাশ কৰিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।